মাতৃ দিৱসৰ পূৰ্ব সন্ধ্যা যি আসলতে ৰাজ্য জোকাৰি যোৱা ঘটনা সংঘটিত হ'ল অৰ্থাৎ পুত্ৰৰ হাতত মাতৃয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু ঘৰৰ চোতালতে জীৱন্তে জ্বলাই দিছে মাতৃক আৰু সেই পাখণ্ডটোৰ শেহতীয়াভাৱে আমি আপোনালোকক জনাইছো সেই পাখণ্ডটোৰ যি দৃশ্য আমাৰ হাতত আহি পৰিছে অৰ্থাৎ এইজনে হৈছে সেইজন পাখণ্ড মানৱ গগৈ যি মানৱ গগৈয়ে এবাৰ দেখিবলৈ পোৱা গৈছে ঘৰৰ চোতালতে নিজ মাতৃক জীৱন্তে জ্বলাই দিছিলে বহুতত আমি সবিস্তাৰে খবৰ জনাবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ অঞ্চলটোত এতিয়া দেখিবলৈ পোৱা গৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে স্থানীয় ৰাইজে ফাঁচীৰ দাবী জনাইছে আমি আপোনালোকক জনাইছো এই পাখণ্ডটোক স্থানীয় ৰাইজে দেখিবলৈ পোৱা গৈছে কিয় বুজাৰিছে পাখণ্ডটোক শাস্তি দিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে আমগুৰিত নিশা পাখণ্ড পুত্ৰৰ হাতত মৃত্যু হৈছিল জন্মদাত্ৰী মাতৃৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মাতৃ দিৱসৰ পূৰ্ব সন্ধ্যা সংঘটিত হোৱা পৈশাচিক ঘটনাৰ সৰ্বত্ৰে তীব্ৰ নিন্দা হোৱাৰ লগতে আমগুৰিত অবাধভাৱে প্ৰচলন হৈ থকা অবৈধ চুলাই আদি মাদক দ্ৰব্যই ইয়াৰ বাবে দায়ী বুলি একাংশ স্থানীয় ৰাইজে ইতিমধ্যে এই কথা উল্লেখ কৰিছে আৰু জঘন্য কাণ্ড সংঘটিত কৰা অৱস্থাত মানৱ গগৈ নামৰ পাখন পুত্ৰই সুৰাৰ ৰাগীত মাতাল আছিল বুলি যেহেতু জানিব পৰা গৈছে অবৈধ সুৰা বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগৰ গাফিলতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি বিভিন্নজনে এতিয়া এই কথা উল্লেখ কৰিছে এক প্ৰকাৰ মত প্ৰকাশ কৰিছে আমি আপোনালোকক জনাইছো খবৰ যে আসলতে এক জঘন্য ঘটনা সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে যাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আমগুৰিত পুত্ৰৰ হাতত যি প্ৰাণ গৈছে জন্মদাত্ৰী মাতৃৰ জীৱন্তে জ্বলাই দিছে 60 বছৰীয়া বৃদ্ধা অৰ্থাৎ বিনা গগৈক জীৱন্তে জ্বলাই দিছে চোতালতে খৰি জাপি দি জ্বলাই দিছে পুত্ৰই আৰু সেই ঘটনা যি আসলতে মানৱ সমাজক লজ্জানত কৰা যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক কিন্তু সকলোৱে এক প্ৰকাৰ ধিক্কাৰ দিছে আমি আপোনালোকক জনাইছো খবৰ আৰু এতিয়া একাংশ ইতিমধ্যে দাবী উত্থাপন কৰিছে যেহেতু মাতৃ দিৱসৰ পূৰ্ব সন্ধ্যা সংঘটিত হৈছে এই পৈশাচিক ঘটনা আৰু এই ঘটনাক এতিয়া সকলোৱে এতিয়া তীব্ৰ নিন্দা কৰাৰ লগতে আমগুৰিত অবাধভাৱে প্ৰচলন হৈ থকা অবৈধ চুলাইঘাটিয়ে ইয়াৰ দায়ী বুলি একাংশই ইতিমধ্যে এই কথা উল্লেখ কৰিছে স্থানীয় ৰাইজেও ইতিমধ্যে এই কথা উল্লেখ কৰিছে জঘন্য কাণ্ড সংঘটিত কৰা অৱস্থাত মানৱ গগৈ নামৰ যি পাখণ্ড এই পাখণ্ড পুত্ৰ সুৰাৰ ৰাগীত মাতাল আছিল বুলি জানিব পৰা গৈছে অবৈধ সুৰা বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন আবকাৰী বিভাগৰ গাফিলতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে এই কথা উল্লেখ কৰিছে যি সময়ত সুৰা বিক্ৰী বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে তেনে সময়তে এতিয়া ৰাজ্য জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে সুৰাৰ ৰাগীত মাতাল হৈ এতিয়া এইজন মানৱ গগৈয়ে নিজ জন্মদাত্ৰী মাতৃক জীৱন্তে জ্বলাই দিছে চোতালত খৰি জাপি দি জীৱন্তে জ্বলাই দিছে আৰু এই যি ঘটনা আসলতে সংঘটিত হ'ল যি চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল ৰাজ্যত তাক লৈ কিন্তু এতিয়া ক'ব লাগিব খঙত জ্বলি পকি উঠিছে এতিয়া সকলো আৰু এতিয়া যিসকল স্থানীয় ৰাইজ আছিলে সেই স্থানীয় ৰাইজেও ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে অবৈধভাৱে চুলাইঘাটি উৎখাত কৰিব লাগে বুলি এই কথা উল্লেখ কৰিছে স্থানীয় ৰাইজৰ মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ দিনা এইটো এটা হৃদয় বিদায়ক ঘটনা ঔষধ আবেগিক হৈ পৰিছোঁ এটা পশুৱে নিজৰ মাতৃক জীৱনতে যোৱা ৰাতি জ্বলাই দিলে আৰু এই পশুপুত্ৰক আমি ফাঁচি দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ লগতে এই যে হত্যাকাণ্ডটো হ'ল তাৰ সেই ঘটনাটো ভালদৰে উচিত তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছোঁ যিহেতু এই ঘটনা কিয় হ'বলৈ পালে তেখেতসকলৰ পিতৃঘৰ ক'ত এই পিতৃঘৰ পৰা সেই জৰাজীৰ্ণ ঘৰটোত কিয় থাকিব লগা হ'ল কি এই গোটেই সমগ্ৰ ঘটনাটো আমি মানে এটা ৰহস্যবদ্ধ সেইকাৰণে এইটো আমি উচিত তদন্ত বিচাৰিছোঁ লগতে আমি এই ক্ষেত্ৰত এই ঘটনাটো ঘটিবলৈ পালে মাদক দ্ৰব্যৰ প্ৰচলনৰ বাবে আৰু আমাৰ বিশেষকৈ গাঁওসমূহত আমাৰ আমগুৰি যিটো সমষ্টিত এনেধৰণে মদৰ প্ৰচলন হৈছে
আৰু ঘটিব এনে ঘটনা আৰু সেয়েহে অবৈধ ঘাটিসমূহ আমি বন্ধ কৰিবলৈ লগতে যিসকলে এই ব্যৱসায়টো কৰে তেখেতলোকক উচিত শাস্তি দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। কাৰণ এগৰাকী মাতৃ নহয় প্ৰায় মহিলাসকলে এই মানসিক আৰু শাৰীৰিক নিৰ্যাতন ভুগি আছে। আমাৰ শিশুসকলে পঢ়াৰ সময়ত ভালদৰে পঢ়িব নোৱাৰে। পিতৃ মাদক দ্ৰব্য খাই ঘৰত যিখিনি অত্যাচাৰ কৰেগৈ তাৰ পৰা আমাৰ শিশুসকলেও ভালদৰে পঢ়িব পৰা নাই। সেইকাৰণে আমি ভাবোঁ যে মাদক দ্ৰব্য বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে দৃষ্টি দিয়ক, তেখেতসকল নীৰৱ হৈ নাথাকিব। আমাৰ তেখেতসকলে যেতিয়া আমাৰ ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিছে, ৰাইজৰ হিতৰ কাৰণে কাম কৰক। দিনা এইটো এটা হৃদয় বিদায়ক ঘটনা, বহুত আৱেগিক হৈ পৰিছোঁ। এটা পশুৱে নিজৰ মাতৃক